মহন্তই ছিংগাপুৰৰ পৰা দিয়া ভাষ্যৰ কিয়দাংশ প্ৰতিদিন টাইমে দৰ্শকসকলক আমি কওঁ যে 19 তাৰিখে জুবিন গাৰ্গ ঢুকাইছে আজি 25 তাৰিখ এই কথাখিনি ক'বলৈ শ্যামকানু মহন্তক এক সপ্তাহ সময় কিয় লাগিল শ্যামকানু মহন্তই আজি কৈছে টিআৰপিৰ কাৰণে তেওঁক ব্যৱহাৰ কৰা হৈছে আমি নাজানো কোনে টিআৰপিৰ কাৰণে তেখেতক ব্যৱহাৰ কৰিছে কিন্তু আমি প্ৰতিদিন টাইমে স্পষ্টকৈ কওঁ যে কোনো টিআৰপি চিআৰপিৰ কাৰণে আমি আপোনাক ব্যৱহাৰ কৰা নাই 19 তাৰিখৰ পৰা 23 তাৰিখলৈকে 5 দিন জুবিনক যিদিনাখন জ্বলাই চাই কৰি দিয়া হৈছিল আমি 22 তাৰিখে তিনিটা প্ৰশ্ন উত্থাপন কৰিছিলোঁ ছিংগাপুৰ এছ'চিয়েশ্যন সিদ্ধাৰ্থ শৰ্মা আৰু আপোনাক লৈ আমি প্ৰশ্ন কৰিছিলোঁ যে কিয় এতিয়ালৈকে আপুনি মুখ খোলা নাই সিদ্ধাৰ্থ শৰ্মাই কিয় মুখ খোলা নাই আমি প্ৰশ্ন কৰিছিলোঁ ছিংগাপুৰ আসাম এছ'চিয়েশ্যনে কিয় মুখ খোলা নাই আমি প্ৰশ্ন কৰিছিলোঁ আৰু আজি আপুনি এই এক সপ্তাহৰ মূৰত মুখ খুলিবলৈ সময় পাইছে আৰু সময় পাই পেলাই কৈছে যে টিআৰপিৰ কাৰণে আপোনাক বদনামী কৰা হৈছে আপুনি কৈছে জুবিন গাৰ্গ সুস্থ আছিল 7 তাৰিখে দিল্লী মুম্বাইত তেওঁ কৰবাত প্ৰগ্ৰাম কৰাৰ কথা কৈছে তেওঁ 17 তাৰিখে গৈছে ইয়াৰ পৰা 7 তাৰিখৰ পৰা 10 দিনৰ পিছত ইয়াৰ পৰা গৈছে মানুহক বেমাৰ হ'বলৈ এঘণ্টাই যথেষ্ট 7 তাৰিখে তেওঁ সুস্থ অৱস্থাত গান গাব পাৰে তাৰপিছত কি তেওঁ বেমাৰ হ'ব নোৱাৰে কেনেকুৱা কথা ক'বলৈ আহিছে এক সপ্তাহৰ পিছত ওলাই মানুহৰ ভয়ত মানুহৰ ইয়াৰ যিটো এটা পৰিৱেশ পৰিস্থিতি সেইটো দেখি ত্ৰাহি মধুসূদন সুঁৱৰী তাত পলাই থাকি এতিয়া আকৌ আবুল তাবুল গাইছে শ্যামকানু মহন্তই এইটো হোৱা অনুচিত এইটো হ'ব নোৱাৰে আপুনি ইতিমধ্যেই যিখিনি কথা কৈছে অসমৰ মানুহে ভাল পোৱা নাই আপুনি আত্মসমৰ্পণ কৰক আৰু আপুনি চৰকাৰৰ ওচৰত নিজৰ যিখিনি স্থিতি বক্তব্য আপুনি ওলাই আহি কওকহি যদি আপোনাৰ সৎ সাহস আছে যদি আপুনি নিৰ্দোষী আইনী প্ৰক্ৰিয়াই গোটেই বিচাৰ কৰিব কি দোষী কি নিৰ্দোষী সময়ে ক'ব মুখ্যমন্ত্ৰীয়ে ক'ব লগা হৈছে সংস্কৃতিৰ নামত আপুনি অপসংস্কৃতিৰ বেপাৰ মেলিছিল বুলি স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে বাকী আৰু কি বাকী থাকিল আৰু একেটা সময়ত আমি ক'ম যে সিদ্ধাৰ্থ শৰ্মা যিজন মেনেজাৰ এতিয়ালৈকে তেওঁ মুখ খোলা নাই 19 তাৰিখৰ পৰা আজি 25 তাৰিখ হ'লহি এই সিদ্ধাৰ্থ শৰ্মা বোলাজনৰ না এটা ফেচবুক পোষ্ট আহিছে না এটা তেওঁ বিবৃতি দিছে এতিয়ালৈকে ইমান দায়িত্ব জ্ঞানহীন কাণ্ড জ্ঞানহীন এজন মানুহ সুদীৰ্ঘ বছৰৰ পাছত বছৰ ধৰি কেনেকৈ জুবিন গাৰ্গৰ মেনেজাৰ হৈ আছিল সেয়া ভগৱানে জানে আৰু সেয়া জুবিন গাৰ্গে জানে অসমত যিটো পৰিৱেশ পৰিস্থিতি সেই সন্দৰ্ভত এতিয়ালৈকে নিজৰ এটা বক্তব্য দিবলৈ তেওঁ সাহস কৰা নাই যদি সিদ্ধাৰ্থ শৰ্মা নিৰ্দোষী তেওঁৰ গাত যদি কোনো দুখ নাই তেনেহ'লে তেওঁ ওলাই আহিবলৈ কিয় ইমান ভয় কিয় তেওঁ এটা বক্তব্য দিব পৰা নাই দিল্লীত আহি তেওঁ কিয় আত্মগোপন কৰি থাকিবলগীয়া হৈছে দিল্লীত অসমৰ সংবাদ মাধ্যম আছে মাতি পেলাই তেওঁ এতিয়ালৈকে এটা স্থিতি স্পষ্ট কৰিব পৰা নাই এক সপ্তাহত আজি শ্যামকানু মহন্তই মুখ খুলিছে এতিয়ালৈকে সিদ্ধাৰ্থ শৰ্মাৰ নাপাত্তা নিৰুদ্দেশ অসমৰ মানুহে বিচাৰ কৰিবই ক'ত খালিব আপোনালোক ক'ত পলাব আপোনালোক সময় বৰ নিষ্ঠুৰ মনত ৰাখক হাৰিব নোৱাৰে আপোনালোক এইটো খাটাং